সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ কে বৰুৱা পথত প্ৰয়াত বিভূচৰণ বৰুৱাদেৱৰ বাসগৃহতে তেখেতে স্থাপন কৰা বিষ্ণুজ্যোতি সংগীত মহাবিদ্যালয়ৰ নৱনিৰ্মিত গৃহ আৰু আমাৰ ভূপেন হাজৰিকা আন্তৰ্জাতিক ফাউণ্ডেশ্যনৰ কাৰ্যালয় উন্মোচন কৰা হয়। দ্বাৰ উন্মোচন কৰে বিশিষ্ট গীতিকাৰ সন্ধ্যা দেৱীয়ে। ফাউণ্ডেশ্যনৰ সভাপতি প্ৰণীতা বৰুৱাই এই সুন্দৰ অনুষ্ঠানটিৰ আয়োজন কৰিছিল। জ্যেষ্ঠ শিল্পী মিনু বৰুৱা, কুকিলা গোস্বামী, ডক্টৰ পৰাণ বৰুৱা, প্ৰদীপ বৰদলৈ, সাবিত্ৰী বৰদলৈ, কবিতা ৰাজগুৰু, ৰূপা বৰুৱা প্ৰমুখ্যে ফাউণ্ডেশ্যনৰ সদস্যসকলৰ লগতে যোৰহাটৰ বহু কেইগৰাকী সংগীতানুৰাগী ব্যক্তিৰ উপস্থিতিত গীত নৃত্যৰ এক কাৰ্যসূচীৰে সামৰণি পৰে উক্ত বিশেষ অনুষ্ঠানটি। ভূপেন হাজৰিকা ফাউণ্ডেশ্যন ন্যাসৰ আৰু সংগীত মহাবিদ্যালয় মাজতে স্থবিৰ হৈ গৈছিল। পুনৰুজ্জীৱিত কৰিবৰ কাৰণে এই অনুষ্ঠানটো আমাৰ ঘৰতে পাতিছোঁ। বিষ্ণুজ্যোতি সংগীত মহাবিদ্যালয়ৰ নতুন এটা কাৰ্যালয় স্থাপন কৰিলে প্ৰণীতা বৰুৱাৰ নিজৰ আৱাসগৃহৰ লগতে। এইটো বৰ সুখৰ কথা, কাৰণ এইটো ৮০ চনতে হোৱা এই সংগীত বিদ্যালয়টোৰ উত্তৰোত্তৰ মই উন্নতি কামনা কৰিলোঁ আৰু যাতে আৰু আগবাঢ়ি যাওক তেওঁলোক, সেইটোকে আশা কৰিলোঁ। আজি যোৰহাটৰ বিশিষ্ট সাংস্কৃতিক সংগঠক প্ৰয়াত বিভূচৰণ বৰুৱাদেৱৰ বাসগৃহতে বিশ্বজ্যোতি সংগীত মহাবিদ্যালয়ৰ লগতে আমাৰ ভূপেন হাজৰিকা আন্তৰ্জাতিক ফাউণ্ডেশ্যনৰ এটি কাৰ্যালয় কক্ষ আৰু দুটি কক্ষৰ শুভ আৰম্ভ হয়। এই অনুষ্ঠানলৈ আহিলোঁ আমি ভূপেন হাজৰিকা আন্তৰ্জাতিক ফাউণ্ডেশ্যনৰ হৈ। আহি আমি ইয়াত বিভিন্ন অনুষ্ঠান হ'ল, বিভিন্নজনে বিভিন্ন বক্তব্য দাঙি ধৰিলে আৰু গীত মাতৰ অনুষ্ঠানো হ'ল। গতিকে বিশ্বজ্যোতি সংগীত বিদ্যালয়খন আকৌ পুনৰ মন ধৰি উঠক বুলি কামনা কৰিছোঁ। আৰু আমাৰ ভূপেন হাজৰিকা আন্তৰ্জাতিক ফাউণ্ডেশ্যনৰ এটা কাৰ্যালয় কক্ষ ইয়াতে অস্থায়ীভাৱে হৈছে। গতিকে আমাৰ ক্ৰমণিকা চলাই যাবলৈ এবাৰ ভাল পাম। ইয়াকে আজি দুইটা অনুষ্ঠানলৈকে শুভেচ্ছা জনাওঁ। সমীৰ ৰয়ৰ ৰিপৰ্ট, নিউজ নাও।